নমস্কাৰ সমূহ দেখি এনেকা ইউটিউব চেনেল স্বাগতম জনালো আৰু একদম দেখিছে চাৰে পিনে মানে বৰষুণ কিনকিনে বৰষুণ হ'লে মানে আপোনালোকক ভিডিঅ' কৰি দেখাব লাগিব যিহেতু অহাকালি হৈছে মানে বুদ্ধ পূৰ্ণিমা আৰু সেইকাৰণে ভাবিছো এইবাৰ বুদ্ধ মন্দিৰ এটাত যাওঁ আৰু আপোন দেখাওঁ আৰু দৰাচলতে আমাৰ মানে ওচৰত মানে ধৰক গুৱাহাটী এখনতে এটা বুদ্ধ মন্দিৰ মানে বুদ্ধ টেম্পল আছে যিহেতু আমিনগড় আছে আপোনাৰ গতিকে সেই চাইডো আছে আপোনাৰ আৰু মই ভাবিছো আজি বাক্সাৰ পিনে যাওঁ ইয়াতো মানে এটা ডাঙৰ আছে বহুত ডাঙৰ মানে বুদ্ধ মানে মন্দিৰ আছে তো দেখি থাকো আহাটো ইয়াতে দেখাই ৰাখিম আপোনালোকক আৰু যিহেতু আপোনাৰ এইবাৰ যিহেতু বহাগৰ মাহ আৰু বহাগৰ মাহ আপোনাৰ ফাংচন খুব দেখাইছিল না কিন্তু কি ক'ব যিহেতু জুবিন দা আমাৰ মাজত নাই এইবাৰ ফাংচন চোৱা নাই আৰু ওচৰে পাজৰে ইমান এনে ইচ্ছা কৰা নাই মানুহবিলাক মাতা নাই তেনেকুৱা আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু বাকী এইফালে বাইক চাইক গোটেই লৈ আহিছো আপোনাৰ যাব লাগে মানে বহুত পৰিৱেশটো কেনেকুৱা লাগিছে কওকচোন একবাৰ যিহেতু বৰষুণ পৰিছে কিনকিনা এতিয়া যাব লাগে আজি ৰেইনকোটো আনা নাই মানে ফ্ৰেণ্ডছ এটি ৰাস্তাতে যাম আৰু ধুনীয়াকে দেখাই ৰাখিম একদম আপোনালোকে শেষলৈ চাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেলেগন টিপি অন কৰক বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰি ফ্ৰেণ্ডছ চালো আৰু ভগৱান বিষ্ণুৰ এটা অৱতাৰ বুদ্ধ দেৱ মানে আৰু আপোনাৰ 10টা অৱতাৰ ভিতৰত এটা অন্যতম আৰু এই বুদ্ধদেৱৰ আপোনাৰ বহুত ষ্টৰি আছে কেনেকৈ কিনকে মোক পাইছিল এই পৃথিৱীৰ পৰা সকলোখিনি এই মানে তাৰ মানে অৱতাৰ দেখাই গৈছে আৰু মানুহক তেনেকুৱা আৰু চাই থাকিব আমি দেখাম মানে আৰু ফ্ৰেণ্ডছ একদম মেইন জাগা আহি পালোঁ আৰু যিহেতু বুদ্ধ মানে অহাকালি বুদ্ধ পূৰ্ণিমা আৰু সেইকাৰণে আজি বুদ্ধ মন্দিৰত আহিলোঁ এয়া দেখিছে ইয়াত মই জানিম বাৰু কিন্তু তাৰ আগতে এই দুজন দাদাকে ধন্যবাদ দিলোঁ এখেতে ক'লে চাইকেল মাৰি আহি আছিল মই সুধিলোঁ কথাটো আৰু সুধি জানিব পাৰিছোঁ ইয়াত মানে বুদ্ধ মন্দিৰটো এখনি ন এই বুদ্ধ মন্দিৰ অঁ আচ্ছা এতিয়া মেইন মানে বুদ্ধ মন্দিৰ আপোনালোকে আহিলে ইয়াত সেৱা কৰিব পাৰিব কালি আৰু কিবা উৎসৱ হয় ন ইয়াতে কালিতো হ'ব নবো অঁ কালি হ'ব আৰু এইখন স্কুলো আছে নে খুৰা অঁ এইখন স্কুলো আছে আপোনাৰ ঠিক আছে আৰু ইয়াৰ পৰা আৰু এটা সুধো আপোনালোকক এই গোৱানপুৰী মাওনা পাৰ্কখন ক'ত আছে মছলপুৰত এখন চুইচ গেট আছে যে আপোনাৰ এখন চুইচ গেট আছে মছলপুৰৰ পুৰণা পাৰ্কখন এইফালে গুজানপুৰী পাৰ্ক নেকি অঁ এই চাইডে ন অঁ তো ধন্যবাদ এইফালে যাব লাগিব মই যাব লাগিব এই চাইডে যাব লাগিব এইফালে গিলেও পায় পায় এইফালে গিলেও ইফালে গ'লে পায় না ঠিক আছে ধন্যবাদ দিয়ক আপোনালোকে বহুত বেছি ধন্যবাদ ঠিক আছে দিয়া ভাল লাগিল লগ পাই দিয়া আৰু ফ্ৰেণ্ডছ ফাইনেলি আৰু যিহেতু বুদ্ধ দেৱৰ মানে আপোনাৰ অহাকালি বুদ্ধ পূৰ্ণিমাৰ আহি কোনো জাগাত আহি গ'লো কিন্তু প্ৰথমতে লেখা আছে ধৰ্মৰ মানে আপোনাৰ সকলোখিনি এই ভাষাটো আমি মানে আননোন মানে জানিব পাৰো কিন্তু মানে বুজি নাপাওঁ মানে ভাষাটো তো এই আৰু বুদ্ধদেৱৰ এইফালে আছে আপোনাৰ সকলোখিনি এইফালে সকলো পতাকা আছে আপোনাৰ আৰু এতিয়া আপোনাৰ বুদ্ধ মনেষ্ট্ৰী ইয়াত মানে আহিছো আৰু ইয়াৰ কাষত আপোনাৰ স্কুলো আছে আপোনাৰ এই আগত এই চাইডে স্কুল আছে তাতে মন্দিৰ আছে আৰু এইখিনি দেখাম আপোনাক তো এই বুদ্ধ মন্দিৰ আৰু আপোনাৰ আহিছো এইফালে একদম বুদ্ধ মনেষ্ট্ৰীত কৃষ্ণ এইফালে চাওক আৰু ইয়াত আপোনাৰ ইয়াত যিটো মানে আপোনাৰ ভাষাটো ইয়াত ধৰ্মটো আপোনাৰ এতিয়া লেখা আছে আপোনাৰ ইয়াত মানে এই যদি এনেকে 1 পাক 2 পাক 7 পাক মান ঘূৰাই তে আপোনাৰ ধৰ্ম সাৰ্থক মানে পূৰণ হয় বুলি কয় তো এইফালে দেখিছে নে এই চাইডে বুদ্ধদেৱ আৰু এনেকে আপোনাৰ ধৰ্মৰ সকলোখিনি আছে ইয়াত লেখা আছে আপোনাৰ ইয়াত মই দি লোটাছ হিপ স্তূপা অফ দি বুদ্ধছ বাৰ্থ মানে এনে লেখা আছে তো এনেকে আছে দেখছি না আপোনালোকে ইয়াত মানে ঘূৰাব পাৰে আৰু ইয়াত লেখা আছে সকলোবোৰ কথা আৰু নেক্সট দেখিছে নে বুদ্ধদেৱ আৰু ইয়াত লেখা আছে এটা আপোনাৰ ইংৰাজী মাতি দিছো আফটাৰ মেৰিজ আণ্ডাৰ দি বডি ইটলি ইয়াত বুদ্ধ সিদ্ধাৰ্থ গৌতম বুদ্ধ আৰু এইফালে দেখিছে নে এই সকলোখিনি আছে এনেকে ধৰ্মবোৰ সকলো লেখা আছে এইফালে চাওক এনেকে কেইটা আছে আপোনাৰ 1 2 3 4 5টা 6টা 7টা 8টা 9টা মানে আৰু আপোনাৰ যিহেতু অহাকালি বুদ্ধ পূৰ্ণিমা আৰু আপোনালোকে আহি ইয়াত মানে সেৱা কৰিব পাৰিব আৰু আমাৰ অসমত মানে প্ৰত্যেক ধৰ্মৰে আছে আপোনাৰ প্ৰত্যেক ধৰ্মৰে মানুহ আছে আপোনাৰ সকলোখিনি আছে ইয়াত বিশেষকে আপোনাৰ বুদ্ধ দেৱৰ যিসকল ধৰ্ম প্ৰাণ আছে মানে ৰাইজ আছে তেওঁলোকে আহি ইয়াত মানে নিশ্চয় সেৱা কৰিব পাৰে আৰু বিশেষকে আমি প্ৰত্যেক দেখা পাওঁ যে বুদ্ধদেৱে জাপ কৰি থাকে যিহেতু আপোনাৰ মানে যেতিয়া ধৰক তেওঁলোকক বুদ্ধদেৱৰ যিটো ড্ৰেছ পিন্ধি মানে একদম মানে পাহাৰৰ ওপৰলৈ গুচি গৈছিলে তেতিয়া তাতে জপ কৰিছিলে সকলোখিনি জপ কৰি মানে এটা মোক্ষ প্ৰাপ্ত কৰিছিলে আৰু সিহঁতি মানে পাইছিল মই এটা কওঁ যে বহুত মানে জাপ কৰি থাকে কিন্তু কথাটো হ'ল বুদ্ধদেৱে এনেকুৱা জাপ কৰিছিল যাতে আপোনাৰ মোক্ষখিনি আপোনাৰ পাইছিলে সেইটোৱে ক'ব লাগিব আৰু এইখনে ভগৱান বিষ্ণুৰ এটা অৱতাৰ বুদ্ধদেৱ তেনেকুৱা আৰু ওম নামো ব্ৰাহ্মে ত এইফালে চাওক সকলোখিনি আছে তো দেখালো আপোনাৰ চাওকচোন আৰু দেখালো আপোনাৰ চাওক ইয়াত লেখা আছে যে বুদ্ধৰ মানে
মানে আখৰটো আপোনাৰ বুদ্ধদেৱৰ এই চাওক এইভাগে ইংৰাজীতো মাতি দিব পাৰিছো আপোনাৰ যি পৰিনিৰ্বাণ সুক্তা এনেকে লেখা আছে দি সুক্তা মাৰ্ক দ্য বুদ্ধস পাছিং ইনটু নিৰ্বাণা এ ষ্টেট অফ ট্ৰু পিচ বিয়ণ্ড ডেথ এনে বস্তু লেখা আছে এনেকে বস্তুবিলাক এয়া চাওক আপোনাৰ সকলোখিনি আছে এইফালে দি অল ভিক্টৰিয়াছ সুক্তা এইফালে চাওক সকলোখিনি আছে আৰু ফ্ৰেণ্ডছ মানে এনেকুৱা ইয়াত সকলোখন লেখা আছে সকলোবোৰ দেখিছেনে এনেকে ঘূৰাব পাৰে আপোনালোকে এনেকে বহুতটা আছে আৰু বিশেষকে আমাৰ ধৰক নৰ্থ ইষ্টৰ অৰুণাচলৰ টাৱাং হওক এনেকুৱা ঠাইবোৰত মানে আপোনাৰ মানে এইবিলাক বুদ্ধদেৱৰ সকলোখিনি জানিব পাৰিব আৰু নেক্সট আপোনাৰ ধৰক আমাৰ ভূটান চাইডৰে আপোনাৰ ধৰ্মবিলাক আছে বুদ্ধদেৱৰ বেছিভাগ দেখা পোৱা যায় তেনেকুৱা আৰু আপোনাৰ আছে আৰু বিশেষকে এই চাওক বুদ্ধদেৱৰ সকলোখিনি লেখা আছে তাৰে এইফালে চাওক চাৰে পিনে তাৰ লগতে ইয়াত এখন স্কুলো আছে আপোনাৰ বুদ্ধ মন্দিৰ এটা আছে ইয়াতে সেৱা কৰিব পাৰে এখন স্কুলো আছে আপোনাৰ চাৰিও চাইডে এখন বেৰ আছে বৃহত্তৰ বেৰ সকলোখিনি আছে আৰু এইয়ে দিয়ক মানে আজি বুদ্ধদেৱৰ মানে উপলক্ষে মানে এতিত আহিলো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো এতিয়া ইয়াৰ পৰা মানে ফ্ৰেণ্ড যাওঁ যাই মানে আপোনাৰ দেখাই আছো মানে কি পাৰ্ক এখনত যাই আছো তাৰ পৰা একদম ঘৰমুৱা হৈ আছো আপুনি চাই থাকিব আৰু ফ্ৰেণ্ডছ মানে আহিবলৈ গজানপুৰি পাৰ্ক মানে মচলপুৰৰ এইখন মানে মচলপুৰৰ বহুত পুৰণা পাৰ্ক আৰু এইফালে অৱস্থা আছে নে এনেকুৱা মানে মই পিছত দেখিছে তো পাৰ্কখন মানে ইয়াৰ মানে ৰিলেটেড এখন ধুনীয়া পাৰ্ক যিখন কৰিছে মই মাউজি পাৰ্কত আহিছিলোঁ আপোনালোকে গমেই পাইছে আপোনালোকে ভিডিঅ'টো চোৱা নাই মাউজি পাৰ্কত চাব বুলি আশা কৰিলোঁ এতিয়া এইখন পাৰ্কত আহিছোঁ আৰু এইখিনি জেগাত মানে এনেকুৱা এতিয়া বৰ্তমান একো নাই পাৰ্কখনত আৰু আপোনাৰ এতিয়া মানে বাইকখনে ইয়াত লৈ আহিলোঁ আৰু এনেকৈ কিবা এটা যাব পাৰে এনেকৈ ৰাস্তা আছে আপোনাৰ তো এয়ে আৰু ইভাগে বোকামুৱা হৈ আছে বৰষুণ দিয়াৰ কাৰণে তো এইফালে গাড়ীবিলাকো যাই আছে আৰু সেইফালে ঘৰ চৰবিলাক কিবা কাৰণে আছে মুঠতে আৰু এইখন পাৰ্কখন এনেকুৱা আছিল মচলপুৰত বহুত পুৰণা পাৰ্ক আছিল এইখন গজানপুৰি পাৰ্ক এইখন আৰু এই পাৰ্কখন মই ভাবিছিলোঁ দেখাব পাৰে কিবা কিন্তু এতিয়া বেয়া হৈ আছে কণ্ডিশ্যন আৰু এইখন চাগে ঠিকো নকৰিব সকলোৱে জানে মাউজি পাৰ্কখনত ভিডিঅ' বনাইছিলোঁ সম্পূৰ্ণ জনাইছিলোঁ আপোনালোকে চাব পাৰে তাত সকলো মই এনেকুৱা ব্লগ ইউটিউব চেনেলত আপলোড কৰা আছে আপোনালোকে চাব পাৰে আৰু এতিয়া মানে যাওঁ মানে কিবা ভোক লাগছে মানে ফ্ৰেণ্ডছ গতিকে আগতে খাব লাগে বহুত দূৰৰ পৰা আহিছোঁ আপোনাৰ বিশেষকৈ আহিছোঁ উদ্দেশ্য লৈ বুদ্ধ পূৰ্ণিমাৰ যিহেতু আপোনাৰ বুদ্ধ মন্দিৰ দেখালোঁ আৰু আপোনালোকে আহিব পাৰে তাত সেৱা কৰিব পাৰে বুদ্ধ দেৱৰ উপলক্ষে বনাইছোঁ মানে এই ভিডিঅ'টো তো আপোনাক দেখালোঁ মেইন উদ্দেশ্য বুদ্ধদেৱৰ মন্দিৰটো দেখালোঁ আৰু আপোনাক দেখালোঁ যিহেতু কালি অহাকালি সেৱা কৰিব পাৰে আৰু যেতিয়া আহিলোঁ আপোনাৰ যদি বুদ্ধদেৱৰ আপোনালোকে ধৰ্মৰ মানে তেতিয়াহ'লে আপোনাৰ সেৱা কৰিব পাৰে বুদ্ধদেৱৰ সেৱা কৰিব পাৰে আপোনালোকে চ' এতিয়া বাইকখন লৈ এতিয়া যাওঁ কিবা খাব লাগে প্ৰথমতে আৰু ধুনীয়াকৈ এতিয়া খাই লৈ তাৰপিছত ঘৰমুৱা হৈ যাওঁ আৰু ইয়াত বৰ্তমান মানে তেল মানে তাতে পোৱা নাই গতিকে তেলটো মানে ভৰাই ল'ম মানে আগত তেল ভৰাই ল'ব লাগিব আৰু তেল ভৰাই যাব লাগিব আৰু মস্ত বৰষুণবিলাক পুৰা দেখিছেনে আপোনালোকে এনেকৈ দেখিছে যাই আছোঁ তেল ডিপুৰ পিছে আপোনাৰ তো আপোনালোকক মানে দেখালোঁ ইমান বৰষুণ আছে মানে উপায় নাই আৰু যিহেতু আপোনাৰ পাৰ্কখনত মানে বাইকখনে যাই আছে একদম মানে যাই আছে একদম তেলটো ভৰালে মোটামুটি তেলটো ভৰালে একদম আমাৰ তেল যাই আছোঁ আৰু ইয়ালৈ আহিলে মানে আপোনাৰ বহুত তেল খাই যায় এতিয়া কথাটো হ'ল আৰু এতিয়া মানে আপুনি বাছাৰ এই চাইডে মানে আহিব লগা নাই আৰু বহুত ভিডিঅ' বনালোঁ আৰু কেতিয়াবা যদি ভিডিঅ' ওলাই নিশ্চয় আপোনালোকে নিশ্চয় ক'ব আৰু কেতিয়াবা আহিম আৰু তেনেকুৱা এতিয়া মানে তেলটো ভৰালোঁ ৰ'ব আগত তেল দিব পাইছোঁ তো বঢ়িয়া আৰু আজি আকাশখন চাওকচোন আপোনাৰ কেনেকুৱা এটা দৃশ্য হৈছে বৰষুণ মাৰি আছে না আপোনাৰ আৰু ফ্ৰেণ্ডছ একদম আহিলোঁ তাৰ পৰা তো একদম এইফালে যাব ওলাইছোঁ আৰু আজি ভিডিঅ'টো এয়ে দেখালোঁ এটা বুদ্ধ মানে মনেষ্ট্ৰী লগতে আপোনাৰ পাৰ্কখনতে একো নাই দেখাব লাগে লাষ্ট মানে গেলোঁ একবাৰ ভাবিলোঁ যদি দেখাব লগা আছে আপোনালোক দেখালৈ কিন্তু এতিয়া নাই যিহেতু আপোনাৰ মাউজি পাৰ্কখন আপোনাৰ যিহেতু এইখন পপুলাৰ ধুনীয়াকৈ বনাইছে না তো সেইখনেই আৰু বাকী ফ্ৰেণ্ডছ বুদ্ধ মনেষ্ট্ৰীত আপোনাক দেখালোঁ আৰু নেক্সট কেতিয়াবা যাম মানে তাৰমানে বুদ্ধদেৱৰে ধৰক মানে এইবিলাক ভূটানৰ ছাইডে আপোনাৰ বেছি থাকে বুদ্ধদেৱ মানে না আৰু এইয়ে আৰু মানে এতিয়া বাইকখন ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ খোৱা লোৱা কৰিম আপোনাৰ তাতে যাই আপোনাৰ গোটেইখিনি দেখাই আছোঁ মানে এতিয়া মানে ইয়াৰ পৰা ডাইৰেক্ট কিবা কাৰণে খাওঁ মানে ভোক লাগিল প্ৰায় 2:30মান বাজিল গতিকে 2:30 বজাত বাজিছে আপোনাৰ এতিয়া গতিকে কিবা খাই লৈ মুঠক যাওঁ গতিকে কষ্ট কৰি আছোঁ আপোনাৰ আৰু আপোনালোকে আহিব কেতিয়াবা তো বুদ্ধ টেম্পল সেৱা কৰিব চ' আজি ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট থকা বেলেগত নিৰ্ধাৰণ কৰক
একদম নেচাৰৰ মাজত আছে আপোনাৰ চাৰিওপিনে আপোনাৰ প্ৰকৃতিৰ গছ গছনি চব সকলোখিনি আপোনাৰ ইয়াত অক্সিজেন আৰু কেতিয়াবা যদি এনেকুৱা ঠাইত আহে আপোনালোকে এটা মজা ল'ব পাৰে ইয়াত তাত সুন্দৰ এটা নেচাৰেল যিহেতু গৰমৰ দিনত আপোনালোকে ইয়াত থাকিব পাৰে আপোনাৰ মজা এটা ভাল পাব এটা সঁচাকৈ কৈছোঁ আপোনাৰ আফ্ৰিকা জংঘল হেন আপোনাৰ ত' অসমতো আছে চ' গতিকে আহিব পাৰে ত' আৰু ভিডিঅ'টো এইখিনিয়ে আছিল লওক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষতে বেলেগ টিপি অন কৰিব গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু সমূহ অসমবাসীক টাটা বাই বাই